guys, welcome back to our channel. Mehri Mangi খবৰ আপোনালোকৰ আশা আপোনাৰ খবৰ ভাল মোৰ খবৰ বেয়া গৰমতে পাগল হৈ গৈছে দেখিছে একেবাৰে ডিঙি জিঙি পুৰা একদম পাউডাৰ লগাই বহি আছো বহুতে গৰম লাগিছে মানুহে কয় প্ৰেগনেন্সিত বিলে গৰম বেছি হয় তাতে আৰু অসমত গৰমো ইমান বেছি দিছে অৱস্থা বেয়া হৈ গৈছে মোৰ একদম তো আজি হৈছে গণেশ পূজা পুনেত যদি থাকিলো হয় ঘৰত আমাৰ গণেশ ভগৱান আনিলো হয় ৰাখিলো হয় 5 দিন পূজা কৰিলো হয় তো বহুত মনত পৰি আছে লাষ্ট টাইম কৰিছিলো সেলিব্ৰেশন তো মানে এইবাৰ কৰিব নাপাম অসমত আছো প্লাস মোৰ 8 মাহ স্টাৰ্ট হৈছে তো 8 মাহৰ নিয়ম খাটি আছো তাৰে কাৰণে কৰিব নাপাম সেই কাৰণে অকমান মানে মনটো বেয়া লাগিছে ৰাতিপুৱাৰ পৰা ঘৰত থাকিলে এই কৰিলো হয় সেই কৰিলো হয় মিহিৰ আৰু মই হেয়ে ডিসকাশন কৰি আছো ৰাতিপুৱাৰ পৰা তো একো নাই আৰু হ্যাপি গণেশ চতুৰ্থী সকলোকে তো গাইস বহুত দিনৰ পৰা পান্তা ভাত খাম বুলি ভাবি আছিলো আজি ফাইনালি পুৰা অসমত আহি ৰাতিপুৱাই পান্তা ভাত লৈ লৈছো এফালে মাৰ কাৰণে মাই ৰেডি কৰি আছে এফালে মোৰ কাৰণে পুৰা ৰেডি মা আৰু মই খাম গোটেইকেইটাই নাখায় বাৰু আমাৰ বাকিকেইটা খাই ভাল নাপায় আমিহে ভাল পাওঁ তো পুৰা পান্তা ভাতে পুৰা মাছে ইফালে দালি বটাই আৰু ইফালে ভেন্দি আলু ভাজা এই গাধু আহিলো গানটো পুৰা একদম ৰেডি খাবা বইলি হল তো আজি ৰাতিপুৱাই মিহিৰে মানে আমাৰ হাউস হেল্পাৰ তিলক দাদাক এটা কাম দিছিলে সৰু এখন বেৰা বুই দিব দিছিলে তাক মানে একচুয়ালি বৰফি আমাৰ কি কৰে পাকঘৰৰ যদি দৰজাখন খোলা থাকে ন গাঁৱৰ ঘৰ পিছফালে পুখৰী আছে হি মানে দৰজাখন খোলা থাকে ডাইৰেক্ট যাই পুখৰীত হাতৰি গুচি আহে আৰু সদাৰ কাম এনে নহয় যে একদিনত যায় কাৰণ এটা গৰম বহুত ন গৰমতে হি মানে তাৰ উৎপাত বেছি দৰজাখন খুলবাই নৰি আৰু মাৰ ভাত বনাওতে কষ্ট হয় তো মিহিৰে স্পেশালি মানে তিলক দাদাক বেৰা এখন বনাব দিছে তাৰে কাৰণে বৰফিৰ কাৰণে আৰু এইফালে তিলক দাদা আৰু মিহিৰে পুৰা একদম লাগি গৈছে মিহিৰে মানে পুনেৰ পৰা যদি আপোনালোকে আমাৰ পুনেৰ পৰা আহা ব্লগটো চাইছে তাৰ পৰা স্নেক প্লেন লৈ আহিছিল ঘৰক লগিন তো হি মানে আজি স্নেক প্লেনডাল ৰুব মানে সেইকাৰণে তাতে মানে বালি টাইপৰ মাটি লাগে ন সেইকাৰণে ৰাস্তাত বালি টাইপৰ মাটি আছে আমাৰ ঘৰৰ সন্মুখত তো হি সেই কালেকশ্যন কৰি আছে আৰু এইফালে সব ঘৰৰ আগত পুৰা গাঁৱৰ এইটো পৰিৱেশে ভাল লাগে পুৰা খেতি একদম ঘৰৰ সন্মুখতে मेहर क्या कर रहे हो ये स्नैक प्लांट को बेचारे को का 1 हफ्ता हो गया उसको लाके मेरे को ही लगाना पड़ा अच्छे से वही है इसको आते इसको लगाना पड़ता है ये सब चीजें कहाँ रखोगे धूप में रखो ओए धूप तो देखो वो सोते वाले में वो लगा दिया क्या दूसरा वाला बाप रे धूप में तो जा ही नहीं सकते उधर पसीना हो गया आप हाथ पैर धो लो अच्छे से ये टी शर्ट तो गया अभी हाँ ये रो दो क्या कर रहे हो उसका बेरा हुआ कि नहीं बर्फी का बन रहा है बेबी আজি হ'ব না বেৰা খান বৰফিৰ পৰিদিনাখন ৰখা লাগব এখন বেৰা কাৰণে মই এটা এগুলো সা এটা অটোমেটিক খুঁজে রেখে রাখা না এই মাই দেখো এটা ঢুকি যাবে অটোমেটিক ইফালে মাই গণেশ পূজাৰ কাৰণে নাৰিকল কুটৰে আছে ঠগি জগা চলি আছে আৰু আমাৰ মানুহ আহি থকাৰ কাৰণে ৰখি আছো আমি দাও লাগে ৰাখ সেকেন্ড বৰফি আছে বৰফি ইফালে শুনাৰ লগে লগে আগতে দৌৰি আহিছে আমাৰ বিনা বৰফি কোনে মাতছে তিলকে মাতছে তো তোক মাতাই নাই বুঝা নাই ফুলবা হ্যাঁ নাইকলতে আছো ফুলবা যাব লাগছি নাইকলৰ কিনা দে আমাৰ গৰমতে দে কুলাৰ আৰু ফেন অন কৰি বহি থাকবা লগা হৈছে ইমান গৰম গাঁৱত বৰফি কুলাৰ বন্ধ কৰি দিছে হা কুলাৰ বন্ধ কৰিছে হা নাইকল কথা গম পাইছা তুই না সেইকাৰণে
क्या हुआ बर्फी? खोल दूँ दी? ये हमारे घर में नॉर्मल एंट्री है कोई, हमारे घर में ऐसे ही एंट्री होती है सबकी। हमारा बर्फी मतलब सबका वेलकम करने जाता है ऐसे। देखो आए आपको लेने। हाथ घुमाओ, हाथ घुमाओ। ओए बर्फी, क्यों डरा रहे हो? कपड़े गंदे कर रहे हो उसके नए। स्मेल चेक कर रहा है, आपको पहचान रहा है, वो सिक्योरिटी चेक है वो। আৰু এইফালে মায়ে পুৰা একদম পূজাৰ প্ৰিপেৰেশ্যন চব কৰি লৈছে। গৰমতে একদম অৱস্থা বেয়া, ঘামি জামি। আৰু মাৰ পুৰা প্ৰসাদ মন্দিৰত ৰেডি হ'ল। এইফালে পুৰা একদম ভগৱানক দি থৈ দিছে খাবৰ কাৰণে। वापस यही खाना पड़ेगा रीमा। तो ये गांव में यही सब खाना बनेगा, क्या खाऊंगी? जब से आया मैं जी का ही चल रहे हैं, तोड़ तोड़ के डेली। घर का जीका जब तक खत्म नहीं होता तब तक जीका ही खाना बनेगा। घर का जीका खाना ही पड़ेगा। आपने परवल बनाया घर का? बनाया क्या? परवल अच्छा बना था। परवल आलू का ही है आपका। अभी जीका और रंगालू का ये मिक्स सब्जी होगा क्योंकि आप नहीं खाओगे ना इसलिए ये सब कट, ये काटना पड़ेगा सारा। गाँव की सब्जी काट देती हूँ। हमें पूजा का भी जुगाड़ कर रहे सारा पहले ठीक है, इसलिए काटने देती हूँ। कौन आया? তো গাইজ এফালে প্ৰসাদ লাৰু আগতে খাই উঠিলোঁ আমি। লাৰুকেইটা খাব মন গৈ আছিলে আগতে, গোটেইকেইটা লাৰুকেইটা খাই ল'লোঁ। আৰু এইফালে এতিয়া প্ৰসাদ খাই আছোঁ। মেহেৰিও গাছ পা ধুই একদম গৰমতে অৱস্থা বেয়া, আজি বহুত বেয়া গৰম দিছে। এইফালে কুহি মোবাইল চাই আছে। প্ৰসাদ খাইছে না? তো গৰমতে আজি অৱস্থা বেয়া, 36 ডিগ্ৰী হৈছে বোলে। কুহি গুৱাহাটীৰ পৰা আহি চিঞৰি আছে গাঁৱত বেছি গৰম গুৱাহাটীতকৈ না। সেইদিনা এটা কমেণ্টত লিখিছিলে গুৱাহাটীতে গৰম নাইচোন, গাঁৱত কেনেকৈ গৰম থাকে। গাঁৱত বেছি গৰম এইবাৰ গুৱাহাটীতকৈ, সঁচাকৈ। তো গাইজ সঁচাকৈ গৰম, প্ৰমাণ দিছে গুৱাহাটীৰ আপি আহি মাত্ৰ গাঁৱত। তো সঁচাকৈ বহুত গৰম। দুপৰীয়াৰ খানা ৰেডি। এইফালে কলা কচু, জিকা মিক্স চব্জি, আৰু এইফালে তিয়হ, আৰু এইফালে হৈছে মাছৰ টেঙা। একদম গৰমতে আজি টেঙা খাম বুলি ভাবিছোঁ আমি গোটেইকেইটাই। আৰু মিহিৰৰ চব্জিখিনি দেখি আটা পাৰি আছে, সি বোলে নাখায়। এইফালে মিহিৰৰ স্পেচিয়েল চব্জি পটল আলু, কাৰণ সি কচু নাখায়। এইফালে ভাইটি ভাত খাই আছে, পুহি বৈছি, বাইদেউ বিলেনি, মায়ে গৰমতে বাহিৰত ঠানি আছে। আজি 36 ডিগ্ৰী, গম পাই না? গৰম গৰম নহয় কি হ'ব। তো এতিয়া আমি ভাত খাব বহু আৰু লগটো কৰি ল'ব লাগে মুখ কাণত, তাৰপিছত আৰু মানুহটো জয় যায় আহে। দে তই এলো কি আঁকলো কেন 1 কেজি 200 কি দাম বেশি দাম কি হইছে বাজারে 50 টাকা কম দিলা তুমি দাম দাম আনবি না। গাইস এখানে আমার হল মাছ হ্যাঁ তেল লাগাই হল মাছ না কই দে ভিতৰত তো কত বাহিৰত নিয়া গৰম মানত মৰি যাব। মৰি থাকো ন বাই গৰমত। এই দুটাই 5 টামান গৈছিল। 5 টামান আমি কি খেলাম ইয়া মানুহ মাৰি দিব এ পইচা খাই দিব 5 টাকা মাছৰ এনাই দিয়া বলে ওই প্রিতে দিয়া বলে আপনি পয়সা দিবা লাগবো। এই পটা দেখে গুছি দিছি এনা বরফি এনা তবে উপর হাত ধান দিও হ'ব দে মানে। আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে। লগ পাম অহাকালি আৰু এটা নতুন ব্লগ লৈ। আজিৰ কাৰণে বাই বাই, গুড নাইট, টেক কেয়াৰ।